নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল। বৰ্তমান সময়ত নিৰ্বাচনী গৰম গৰম বতাহবোৰ চাৰিওফালে বৈ আছে আৰু নেতা পালি নেতা যিমান আছে দল এই সকলোৱে কিন্তু নিৰ্বাচনী প্ৰচাৰত লাগি গৈছে। কোনো দলে পিছ পৰি থকা নাই, কোনো নেতাই পিছ পৰি থকা নাই। ইজনে সিজনৰ প্ৰতি বোকা ছটিওৱা খেলটো চলিয়েই আছে আৰু ইজনে সিজনক হানি খুচি সৰ্বনাশ কৰি দিয়া এইটো কিন্তু চলি আছে। চুপতি মৰাটো চলি আছে, ইজনে সিজনৰ প্ৰতি চুপতি মৰা এইবিলাক আমি দেখিবলৈ পাই আছোঁ। আৰু এই নেতাসকলৰ চুপতি মৰাটো এটা আমোদজনক ঘটনা হৈ পৰে। দৰ্শকসকলে আমোদো পায়। কেতিয়াবা গৌৰৱ গগৈয়ে যদি AIUDFৰ সমালোচনা কৰিছে আৰু ইয়াৰ বিপৰীতে AIUDFে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা গৈ আছে। কংগ্ৰেছে যেনিবা একোৱে কৰা নাই, মাইনৰিটিৰ কাৰণে, সংখ্যালঘুৰ কাৰণে একো কৰা নাই, ডি ভোটাৰ সজাইছে। বক্তব্য আছে, মন্তব্য আছে। আজমলৰ চাব মুছলমানক ভোটাৰ বনাব, ডি ভোটাৰ বনাব আৰু মুছলমানক এইটো কৰিব। নদী ভাঙা কম আপত্তি হৈছে, এতিয়া আৰু বেছি কৰিব। এইসব কাম তেখেত কৰিব। আমাৰ এইটো আশা আছে আৰু এইটোৱে লৈ ময়দানত যাম। তেখেতৰ এই ভাষণটো লৈ ময়দানত যাম আৰু মানুহক বুজাই দিম বোলে গৌৰৱ গগৈ যদি আপোনালোকে টিকেট দিয়ে মুছলমানৰ কোনো কথা নামাতিব, মুখৰ পৰা নোলায়। এইসকলে আপত্তি আছে মুছলমানৰ নামটো ওলোৱা। ইমান কমিউনেল মানুহবিলাকক আপোনালোকে ভোট দি জিকাই আছে। খেল বৰ মজাৰ হৈ আছে। এইবাৰ চাবচোন গৌৰৱ গগৈয়ে কি ক'লে তেখেতক, অৰ্থাৎ AIUDFৰ নেতা বদৰুদ্দিন আজমলক কি ক'লে। বিজেপিৰ হাতত কণ্ট্ৰল মানে ৰিম'ট কণ্ট্ৰলাৰ থাকে আৰু সেই কণ্ট্ৰলাৰেৰে কণ্ট্ৰল কৰে, যি শিকাই দিয়ে তাকেই কয় বদৰুদ্দিন আজমলে। এয়া অভিযোগ বিজেপিৰ হৈ একেখিনি কামবোৰ চলাই আছে। যি কথাবোৰ বিজেপিয়ে কয়, যি কথাবোৰ বিজেপি মন্ত্ৰীয়ে কয়, একেখিনি কথা AIUDF দলে কৈছে। মানে AIUDF দলটোক বিজেপিয়ে শিকাই দিছে যে কেনেধৰণৰ কথাবোৰ ক'ব লাগে। তো গোটেই ৰিম'ট কণ্ট্ৰলটো মানে বিজেপি হাতত। এইবাৰ কিন্তু বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে আকৌ মুখ খুলিলে আৰু ক'লে যে বিজেপি দলত জয় শ্ৰীৰাম বেছিকৈ কোৱা হৈছে আৰু এই ৰামায়ণতে আছে ৰাৱণৰ অহংকাৰৰ বাবে ৰাৱণৰ পতন হৈছিল। চাওকচোন, আজিকালি খুব জয় শ্ৰীৰাম কয় নে নকয়? সেই ৰামায়ণৰ এটা কথা মই ক'বলৈ বিচাৰিছোঁ। সেই ৰামায়ণৰ ভিতৰতে ৰাৱণৰ কথা উল্লেখ কৰা হৈছে। ৰাৱণে আগতে বহুত তপস্যা কৰিছিলে, ৰাৱণে বহুত পূজা কৰিছিলে। ৰাৱণ নিজকে খুব শক্তিশালী ভাবিছিল, খুব বাহুবলী ভাবিছিল। নিজকে ভাবিছিলে যে ভগৱান ৰামে অকলে ৰাৱণৰ সেনাক পৰাজিত কৰিব নোৱাৰিব। খুব শাস্ত্ৰভাৱে খুব জ্ঞানী ব্যক্তি আছিল, কিন্তু শেষত নিজৰ অহংকাৰে তেওঁক ডুবালে আৰু নিজৰ অহংকাৰৰ কাৰণে শেষত গৈ তেওঁলোকৰ সৰ্বনাশ